আজি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। কেবিনেটত আজি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট সংক্ৰান্তত আৰু এটা সিদ্ধান্ত হয়। এডুকেশ্যনত স্কুলসমূহত যিবিলাক চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কাম কৰি আছে, তৃতীয় শ্ৰেণীলৈ তেওঁলোকে প্ৰমোশ্যনৰ সুবিধা পায়। ৰুলখন নোহোৱাৰ কাৰণে সুবিধা পোৱা নাছিল। আজি আমি তাৰো ৰুলখন বনাই দিছোঁ, যাতে চতুৰ্থ শ্ৰেণীত কাম কৰি থকা কৰ্মচাৰীসকলে তৃতীয় শ্ৰেণীলৈ পদোন্নতি হোৱাৰ সুবিধা পায়।